নমস্কাৰ ছাৰ বাইদেউসকল, টিচাৰ্ছ কৰ্ণাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু টেট পৰীক্ষাৰ প্ৰাৰ্থীসকলৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ 2026 চনৰ 20 জুলাইত লোকসভাত আনষ্টেয়াৰ্ড কুৱেশ্যন নম্বৰ 212 শিক্ষক অৰ্হতা পৰীক্ষা অৰ্থাৎ টেট আৰু ইন ছাৰ্ভিচ শিক্ষকসকলৰ টেট বাধ্যতামূলক কৰা বিষয়ক লৈ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে এক অতি ডাঙৰ আৰু স্পষ্ট উত্তৰ প্ৰদান কৰিছে। যদি আপুনি টেটৰ নিয়ম সময়সীমা বৃদ্ধি অৰ্থাৎ ডেডলাইন এক্সটেনশ্যন আৰু বছৰত কেইবাৰ টেট পৰীক্ষা অনুষ্ঠিত হ'ব এই বিষয়ে বিতংভাৱে জানিব বিচাৰে তেন্তে ভিডিঅ'টি শেষলৈকে চাওক। লোকসভাত সোধা প্ৰশ্ন কি আছিল? লোকসভাত সাংসদ শ্ৰী ই টুকাৰামে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীক কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিছিল। টেট বাধ্যতামূলক হোৱাৰ পূৰ্বে নিযুক্তি পোৱা শিক্ষকসকলৰ ওপৰত টেট নীতিৰ প্ৰভাৱ মূল্যাংকন কৰা হৈছে নেকি? এই নীতিৰ অধীনত সমগ্ৰ দেশত তথা কৰ্ণাটককে ধৰি ৰাজ্যসমূহত এনে ইন ছাৰ্ভিচ শিক্ষকৰ সংখ্যা কিমান? বিনামূলীয় আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন অৰ্থাৎ RTE Act 2009ৰ 23 নম্বৰ ধাৰা সংশোধন কৰাৰ বাবে চৰকাৰে ভাবিছে নেকি? নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত টেট উত্তীৰ্ণ হ'ব পৰাকৈ শিক্ষকসকলক সহায় কৰিবলৈ চৰকাৰৰ ফালৰ পৰা কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে? এই প্ৰশ্নসমূহ উত্থাপন কৰিছিলে সাংসদগৰাকীয়ে আৰু ইয়াৰ উত্তৰ দিছিলে, লিখিত উত্তৰ দিছিলে মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ ফালৰ পৰা ৰাজ্যিক মন্ত্ৰী শ্ৰী জয়ন্ত চৌধুৰী। তেখেত ৰাজ্যিক শিক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী হয় আৰু এই প্ৰশ্নসমূহৰ লিখিত উত্তৰ দিছে। উত্তৰত তেওঁ উল্লেখ কৰিছে যে ৰুল অফ ষ্টেট গভৰ্ণমেণ্ট অৰ্থাৎ ৰাজ্য চৰকাৰৰ দায়িত্ব শিক্ষা সংবিধানৰ কনকাৰেণ্ট লিষ্টৰ অন্তৰ্গত। সেয়েহে টেট বাধ্যতামূলক হোৱাৰ পূৰ্বে নিযুক্তি পোৱা শিক্ষকসকলৰ নিযুক্তি, সেৱাৰ নিয়ম আৰু সংখ্যা সংক্ৰান্তীয় তথ্য সংশ্লিষ্ট ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰশাসিত অঞ্চলসমূহে সংৰক্ষণ কৰে বুলি তেখেতে উত্তৰ দিছে। আৰু পিছত তেওঁ আৰু কৈছে যে উচ্চতম ন্যায়ালয়ৰ মূল ৰায় ভাৰতৰ উচ্চতম ন্যায়ালয়ে 2025 চনৰ 1 ছেপ্টেম্বৰৰ ৰায়দান স্পষ্ট কৰি দিছিল যে RTE Act 2009ৰ ছেকশ্যন 23ৰ অধীনত টেট হৈছে শিক্ষক নিযুক্তিৰ বাবে প্ৰাৰম্ভিক আৰু অন্যতম মূল অৰ্হতা। বিদ্যালয়সমূহত শিক্ষক হিচাপে নিযুক্তি হৈ থাকিবলৈ বা নতুনকৈ নিযুক্তি পাবলৈ দুয়োটা ক্ষেত্ৰতে টেট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক। অৰ্থাৎ যিসকলে চাকৰি কৰি আছে চাকৰি তেওঁলোকৰ কৰি থাকিবৰ কাৰণেও আৰু নতুনকৈ চাকৰি পাবৰ কাৰণেও দুয়োটা ক্ষেত্ৰতে টেট বাধ্যতামূলক বুলি সুপ্ৰিম কোৰ্টে কৈছে আৰু এই কথাটোৱে যি আমাৰ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয় আছে তেওঁলোকৰ ফালৰ পৰা উত্তৰত জনাইছে। আৰু জনাইছে যে সময়সীমা সম্প্ৰসাৰণৰ কথাটো জনাইছে। ডেডলাইন এক্সটেণ্ড কৰা হৈছে 2028 চনৰ আগষ্ট মাহৰ 31 তাৰিখলৈকে আৰু ইয়াতে কৈছে যে ৰিভিউ পিটিশ্যনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে 2026 চনৰ 29 মে'ত আন এক গুৰুত্বপূৰ্ণ আদেশ জাৰি কৰে আৰু এই আদেশত নতুন সময়সীমা দিয়ে। ইন ছাৰ্ভিচ শিক্ষকসকলে টেট অৰ্হতা অৰ্জন কৰাৰ পূৰ্বৰ যি সময়সীমা আছিল 31 আগষ্ট 2027 আছিল, ন্যায়ালয়ে এই সময়সীমা এবছৰ বৃদ্ধি কৰি 31 আগষ্ট 2028লৈ সম্প্ৰসাৰণ কৰিছে। ইয়াৰ দ্বাৰা কৰ্মৰত শিক্ষকসকলে টেট উত্তীৰ্ণ হ'বলৈ অতিৰিক্ত সময় লাভ কৰিছে বুলি এই যি এই উত্তৰত শিক্ষা মন্ত্ৰণালয়ে জনাইছে। লগতে শিক্ষা বিভাগে উত্তৰত জনায় যে উচ্চতম ন্যায়ালয়ে 2026 চনৰ 29 মে'ৰ ৰায়ত ৰাজ্য চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষসমূহক পৰামৰ্শ আৰু লগতে নিৰ্দেশ দিছে যে সমগ্ৰ দেশত টেট পৰীক্ষা নিয়মিতভাৱে অনুষ্ঠিত কৰিব লাগিব আৰু বছৰত দুবাৰ অৰ্থাৎ প্ৰতি 6 মাহৰ অন্তৰালত টেট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ যত্ন কৰিব লাগে আৰু এই ক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহে ব্যৱস্থা ল'ব লাগিব যে বছৰত দুবাৰ অৰ্থাৎ প্ৰতি 6 মাহৰ মূৰে যাতে টেট পৰীক্ষা ৰাজ্য চৰকাৰসমূহে অনুষ্ঠিত কৰে, যাতে যোগ্য শিক্ষকসকলে নিৰ্ধাৰিত সময়সীমাৰ অৰ্থাৎ 31 আগষ্ট 2028ৰ ভিতৰত তেওঁলোকে যি অৰ্হতা লাগে টেট উত্তীৰ্ণ হোৱাৰ সেই অৰ্হতা লাভ কৰাৰ পৰ্যাপ্ত সুযোগ যাতে শিক্ষকসকলে পায়। গতিকে গোটেই উত্তৰখিনি যদি আমি ছামাৰাইজ কৰিব যাওঁ তেতিয়াহ'লে ইয়াতে আছে যে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা জনোৱা গৈছে, কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ ফালৰ পৰা যে আপোনালোকৰ ওচৰত 31 আগষ্ট 2028 পৰ্যন্ত সময় আছে আৰু ৰাজ্যিক কৰ্তৃপক্ষই অতি সোনকালে আৰু নিয়মিতভাৱে বছৰত দুবাৰকৈ টেট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলাব। গতিকে যিসকল শিক্ষকে এতিয়াও টেট পাছ কৰা নাই আপোনালোকে এতিয়াৰ পৰা প্ৰস্তুতি আৰম্ভ কৰি দিয়ক, কাৰণ আগন্তুক দিনবোৰত ধাৰাবাহিকভাৱে টেট পৰীক্ষাবোৰ অনুষ্ঠিত হ'ব।
আশা কৰোঁ লোকসভাৰ এই অফিচিয়েল ৰিপৰ্ট আৰু উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ তথ্যখিনিয়ে আপোনালোকৰ মনৰ সকলো সন্দেহ দূৰ কৰিলে। ভিডিঅ'টি ভাল পালে লাইক কৰিব, শিক্ষা আৰু শিক্ষকতাৰ সৈতে জড়িত বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰিব। শিক্ষাখণ্ডৰ এনেধৰণৰ প্ৰামাণিক আৰু গুৰুত্বপূৰ্ণ আপডেটবোৰ সহজে পাবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত যদি চাই আছে ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।